26 পূৰ্বে হিমন্ত বিশ্ব চৰকাৰক গাদীচ্যুত কৰাৰ হুংকাৰ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে দেখিছে মুংগেৰী লাল কি হাছিন সপনে। কটাক্ষ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ। উপনিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে 26ৰ নিৰ্বাচনৰ অংকত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী। 2026ত দিছপুৰ দখলৰ সপোনত এতিয়া বিভোৰ হৈ পৰিছে শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দল। ইয়াৰ মাজতে ধুবুৰীত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ হুংকাৰ 2026 নহয়, তাৰ পূৰ্বেই পতন হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ। কংগ্ৰেছ সাংসদজনৰ লগতে অভিযোগ আৰক্ষীক ব্যৱহাৰ কৰি ৰাইজক অত্যাচাৰ চলাইছে চৰকাৰে। হিমন্ত চৰকাৰৰ প্ৰতি এতিয়া অকণো আস্থা নাই অসমৰ ৰাইজৰ, যাৰ বাবে 2026ৰ পূৰ্বে হিমন্ত বিশ্ব চৰকাৰক দিছপুৰৰ গাদীৰ পৰা ৰাইজে উৎখাত কৰিব বুলিও দাবী সাংসদ ৰকিবুল হুছেইনৰ। সাংসদ উন্নয়ন পুঁজিৰ কামৰ আধাৰশিলা কৰিবলৈ গৈ তামাৰ হাতত এই দাবী কৰে কংগ্ৰেছ সাংসদজনে। যে 2026 নালাগে, তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব। যেতিয়া চাকিয়ে নুমুৱাৰ সময় হয় তেতিয়া খুবকৈ জ্বলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই খুবকৈ জ্বলিছে, তাৰমানে তেওঁৰ চাকিটো এতিয়া নুমুৱাৰ সময় হৈছে। লক্ষণীয়ভাৱে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে শেহতীয়াকৈ কংগ্ৰেছ দলক কৰা সমালোচনা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিষয়টো গা এৰা দি আঁতৰি যায় কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। তেওঁৰ কথা তেওঁ ক'ব, মই কি ক'ম? তেওঁৰ কথাৰ উত্তৰ মই কিয় দিম? তেওঁৰ কথা তেওঁ ক'ব, মই কি ক'ম? তেওঁৰ কথাৰ উত্তৰ মই কিয় দিম? ইপিনে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উৎখাতৰ বাবে দিয়া হুংকাৰক লৈ সাংসদ ৰকিবুল হুছেইনে মুংগেৰী লাল কি হাছিন সপনে দেখা বুলি মন্তব্য কৰি বিজেপিৰ ৰাজ্যিক সভাপতিজনৰ দাবী 2026তো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই দিছপুৰত গঠন হ'ব চৰকাৰ। তেওঁ মুংগেৰীলাল স্বপ্ন দেখা পাইছে, মই এইটোৱেই ক'ম 26ত আজি কৈ দিব তেখেতক ভাৰতীয় জনতা পাৰ্টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বত আমি আকৌ চৰকাৰ গঠন কৰিম। আনহাতে সদ্য ভোটগ্ৰহণ সমাপ্ত হোৱা 5 সমষ্টিৰ উপনিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ দাবী 4টা সমষ্টিত জয়লাভ কৰিব মিত্ৰজোঁটে, এটাত হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। আমি 4টা জিতিছোঁ, 5 নম্বৰ আমি জিতিম। চামগুৰি সন্দেহ নাই, কিন্তু ফাইট তাত হ'ব, যিহেতু তাৰ ডেম'গ্ৰাফি আমাক চুইট নকৰে। তথাপিও সংখ্যালঘু ৰাইজ কিছু ওলাইছে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে। যদি 13 তাৰিখে সঁচাই ভোটটো ট্ৰেন্সফাৰ হৈছে, তেতিয়া আমি সেই ঘাঁহি মাৰিবলৈ সক্ষম হ'ম। তামাৰ হাতৰ পৰা আব্দুল আহাদৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকাৰ সহযোগত জভা দাসৰ ৰিপৰ্ট NKTV।